জব নোটছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ হাতত এখন নতুন এডভাৰটাইজমেণ্ট আছে। এই এডভাৰটাইজমেণ্টখন পাব্লিছ হৈছে NIACLৰ পৰা। NIACL মানে হ'ল নিউ ইণ্ডিয়া এচুৰেঞ্চ কোম্পানী লিমিটেড। এই এডভাৰটাইজমেণ্টখনত 500টা এছিষ্টেণ্ট পোষ্ট খালী থকা বুলি কোৱা হৈছে। ইয়াতে এডভাৰটাইজমেণ্ট নম্বৰটো দি আছে, আপোনালোকে এডভাৰটাইজমেণ্ট নম্বৰটো নোট কৰি ল'ব। তাৰপিছত ইয়াতে দি আছে টোটেল ভেকেণ্ট পোষ্ট। তো ইয়াতে ভেকেণ্ট পোষ্টৰ সংখ্যা দিয়া আছে 500টা। আৰু ইয়াতে দিয়া আছে অসমৰ কাৰণে এভেইলেবল পোষ্ট আছে 6টা। তো এই 6টা বুলি শুনি আপোনালোকে মন বেয়া কৰিব নালাগে। আপোনালোকে যদি বিচাৰে আপোনালোকে অসমৰ বাহিৰৰ যিকোনো ষ্টেটৰ পৰা যিকোনো জোনত আপুনি এপ্লাই কৰিব পাৰিব। মই আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্টখনত দেখুৱাই দি আছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। ইয়াতে সকলোবোৰ ষ্টেট আৰু কোন ষ্টেটৰ এগেইনষ্টত কিমান ভেকেঞ্চি আছে এইবোৰ দিয়া আছে। আপোনালোকে বিচাৰিলে ইয়াৰে যিকোনো ষ্টেটৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব। ইয়াতে যেনেকৈ মহাৰাষ্ট্ৰত দিয়া আছে 105টা ভেকেঞ্চি আছে, কেৰেলাত দিয়া আছে 40টা ভেকেঞ্চি আছে, মধ্যপ্ৰদেশতো 40টা ভেকেঞ্চি আছে, এতিয়া কৰ্ণাটকাত 50টা ভেকেঞ্চি আছে। আপোনালোকে বিচাৰিলে ইয়াৰে যিকোনো ষ্টেটৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব। ইয়াতে পোষ্টৰ নাম দিয়া আছে এছিষ্টেণ্ট, আৰু ইয়াতে চেলাৰী দিয়া আছে। ইনিচিয়েলি চেলাৰী হ'ব 40,000 টকা পাৰ মান্থ, আৰু লগতে বাকী যিবোৰ এলাৱেঞ্চেছ থাকে এইবোৰ পাই যাব। আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। কেটেগৰী ৱাইজ যদি ভেকেঞ্চি চাওঁ, ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ভেকেঞ্চি আছে 260টা, SC কেটেগৰীৰ কাৰণে ভেকেঞ্চি আছে 91, ST কেটেগৰীৰ কাৰণে ভেকেঞ্চি আছে 51, OBC কেটেগৰীৰ কাৰণে ভেকেঞ্চি আছে 48, আৰু EWS কেটেগৰীৰ কাৰণে ভেকেঞ্চি আছে 50টা। এপ্লিকেশ্যন ফি যদি চাওঁ, ইয়াতে দিয়া আছে SC, ST, PWBD আৰু এক্স ছাৰ্ভিচমেন কেটেগৰী কেণ্ডিডেটছৰ কাৰণে ইয়াতে 100 টকা এপ্লিকেশ্যন ফি লাগিব, আৰু বাকী যিবোৰ কেণ্ডিডেট আছে বাকী সকলোবোৰ কেটেগৰীৰ কেণ্ডিডেটছৰ কাৰণে 850 টকা এপ্লিকেশ্যন ফি পে' কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেটছ যদি আমি চাওঁ, ইয়াতে দিয়া আছে অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ ডেট দিয়া আছে 17 ডিচেম্বৰ 2024, আৰু অনলাইন এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট দিয়া আছে ইয়াতে 1 জানুৱাৰী 2024, আৰু ইয়াতে এক্সামৰ ডেট দি আছে। ইয়াতে টায়াৰ 1 আৰু টায়াৰ 2 এক্সামৰ ডেট দি আছে। টায়াৰ 1 এক্সামৰ ডেট দি আছে 27 জানুৱাৰী 2025, আৰু টায়াৰ 2 এক্সামৰ ডেট দি আছে 2 মাৰ্চ 2025। এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু বাকী ডিটেইলছ যদি আমি চাওঁ, ইয়াতে প্ৰথমতে এজ লিমিট দিয়া আছে। ইয়াতে কৈছে কেণ্ডিডেট এজনৰ বয়স মিনিমাম 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু কাট অফ ডেট ইয়াতে দিয়া আছে 1 ডিচেম্বৰ 2024, মানে 1 ডিচেম্বৰ 2024 তাৰিখৰ ভিতৰত কেণ্ডিডেট এজনৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া আছে। ইয়াতে কৈছে SC, ST কেটেগৰীৰ কেণ্ডিডেটছে 5 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব, OBC কেটেগৰীৰ কেণ্ডিডেটছে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব, আৰু PWBD কেটেগৰীৰ কেণ্ডিডেটছে ইয়াতে 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আমি চাওঁ, ইয়াতে কৈছে কেণ্ডিডেট এজন যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, আৰু লগতে ইয়াতে দিয়া আছে হায়াৰ ছেকেণ্ডেৰী লেভেলত ইংলিছ ছাবজেক্টটো মাষ্ট থাকিব লাগিব, আৰু লগতে ইয়াতে কৈছে কেণ্ডিডেট এজনে যোনটো জোনৰ এগেইনষ্টত এপ্লাই কৰিব, যোনটো ষ্টেটৰ এগেইনষ্টত এপ্লাই কৰিব, সেই ষ্টেটৰ ৰিজিয়নেল লেংগুৱেজ, ৰিজিয়নেল যি ভাষা আছে সেইটো পঢ়িব পাৰিব লাগিব, লিখিব পাৰিব লাগিব, আৰু ক'ব পাৰিব লাগিব। মানে ছাপ'জ যদি আপুনি ধৰক ৱেষ্ট বেংগল ষ্টেটৰ এগেইনষ্টত এপ্লাই কৰে, তেনেহ'লে আপুনি বাংলা ভাষা লিখিব পাৰিব লাগিব, পঢ়িব পাৰিব লাগিব, আৰু ক'ব পাৰিব লাগিব। ইয়াতে কৈছে কেণ্ডিডেট এজনে কেৱল যিকোনো এটা ষ্টেট বা ইউনিয়ন টেৰিটৰীৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব, আৰু আপুনি যোনটো ষ্টেট বা ইউনিয়ন টেৰিটৰীৰ এগেইনষ্টত এপ্লাই কৰিব, আপোনাক সেইটো ষ্টেট বা ইউনিয়ন টেৰিটৰীত গৈ আপোনাক এক্সামত বহিব লাগিব। আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব বিচাৰে, ইয়াতে লিংক দি আছে, এই লিংকটোত ক্লিক কৰি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব। আৰু এই অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন আৰু ফাৰ্ষ্ট কমেণ্টতো আপোনালোকে পাই যাব, তাতে ক্লিক কৰি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব।
আৰু যদি অনলাইন এপ্লাই কৰিব বিচাৰে এই লিংকটোত ক্লিক কৰি আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড ভৱিষ্যত ভিডিঅ' ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।